এখন গাঁৱত এজন খেতিয়ক আছিল। খেতিয়কজনৰ নাম বিমল আছিল আৰু তেওঁৰ এজনী ছোৱালী আছিল আৰু পৰিয়াল বুলিবলৈ তিনিজনেই আছিল। আৰু বিমল নামৰ মানুহজনে খেতি বাতি কৰি ঘৰখন যেনে তেনে পোহপাল দি চলাইছিল। ৰাতিপুৱা হ'লেই গৰুহাল লৈ হাললৈ যায়। দুখে শান্তিৰে চলিছিল। বেলেগ কৰ্ম একো নাছিল। তেওঁ ঘৰখনেই চলাই আছিল খেতি বাতি কৰি। খেতি বাতি কৰি যিকেইটা ধান পায় বেচি কিনি তেনেকৈ ঘৰখন চলায়। আৰু ছোৱালীজনীকো ভালকৈ পঢ়াই শুনাই ডাঙৰ মানুহ কৰাৰ তেওঁৰ বৰ হেঁপাহ আছিল। আৰু ছোৱালীজনীও পঢ়াত বৰ চোকা আছিল। তেওঁ ছোৱালীজনীৰ প্ৰতি বহুত মৰম চেনেহো আছিল। আৰু তেওঁ ছোৱালীজনীক একোতেই অভাৱ হ'ব দিয়া নাছিল। আৰু তেওঁ গৈ সেই পথাৰত হাল মাৰিবলৈ যায়। পথাৰ বুলিবলৈ তেওঁৰ অলপ মাটিহে আছিল। তাকেই যেনে তেনে হাল কোৰ মাৰি ধান খেতি লগাই তেনেকৈ চলি আছিল। আৰু হাল মাৰি ধান যিকেইটা পায় সেইকেইটাকে খাই বৈ সংসাৰখন চলায়। আৰু এদিন তেওঁ পথাৰখন কিনো হৈছে বুলি চাওঁগৈ বুলি ওলাই যায়। আৰু তেওঁ ধানখিনি কেনেকুৱানো হৈছে তাকে চাবলৈ যায়। তেওঁ হাল মৰাৰ পিছত ধান লগাই কৰি থৈ আহে। আৰু এদিন তেওঁ গৈ ধানখিনি কেনেকুৱা হৈছেনো তাকেই চাবলৈ যায়। আৰু মানুহজনে ভাবে এইবাৰ ধানখিনি ভালেই হৈছে, বেয়া নহ'ব। তেওঁ চাই বৈ আকৌ ঘৰলৈ ঘূৰি আহে। আৰু দুদিনমানৰ পিছত আকৌ তেওঁ সেই ধানখিনি চাবলৈ যায় যে চৰায়ে খাইছে নেকি না গৰুৱে খাইছে নেকি। সেই ভাবি তেওঁ পথাৰলৈ আকৌ ওলাই যায়। চাওঁতে চাওঁতে তেওঁৰ ছোৱালীজনীও ডাঙৰ হৈ গাভৰু হ'লহি। বাপেকে যোৱাৰ পিছত আৰু বাপেকে গৈ পথাৰখন চালেগৈ আৰু দেখিলে যে পথাৰখনো ধানখিনি কাটিবলৈ হ'ল। সেয়ে তেওঁ ভাবিলে যে ছোৱালীজনীও ডাঙৰ দীঘল হ'ল, তাইকো বিয়া দিয়াৰ বয়স হৈছেহি, পঢ়ি শুনিও হ'ল। আৰু তেনেতে এজন ভেকুলী তেওঁৰ সন্মুখত ধানৰ খেতিৰ পৰা ওলাল। তেওঁ ক'লে, মোক বচাওক,
নহ'লে মই ইয়াতেই মৰিম। পানী শুকাবলৈ ধৰিছে, মই ইয়াত থাকিব নোৱাৰিম। আপুনি মোক সহায় কৰক। আপুনি মোক আপোনাৰ ঘৰলৈকে লৈ ব'লক। যেনে তেনে মোক জীয়াই ৰাখিব, নহ'লে ইয়াতে মই মৰিম। পানীও শুকাই গ'ল, থাকিবলৈ জেগা নাই। সেই কথা ভাবি ধান চান কাটি এদিন ভেকুলীটোকো ঘৰলৈ বুলি লৈ আহিলে। তেওঁৰ গৰু গাড়ীখনতে ভেকুলীটোকো কথামতে ঘৰলৈ তেওঁ লৈ আহিলে। তেওঁৰ উপায় নাই, কি কৰিব। ভেকুলীটোৰ চিন্তাতে তেওঁ ভাবিলে যে নহ'লে পথাৰত থাকিলে ভেকুলীটো মৰি থাকিব, মোৰ ঘৰতে থাকিব। ভেকুলীটোক প্ৰতিশ্ৰুতি দিলে যে আপুনি যি মোক ক'ব মই তাকেই কৰিম, কিন্তু মোক যেনে তেনে আপোনাৰ ঘৰলৈ লৈ ব'লক। সেই কথামতে ভেকুলীটোকো ঘৰলৈ লৈ আহিল। আৰু জীয়েক আৰু ঘৈণীয়েকে দেখি আচৰিত হ'ল। ঘৈণীয়েকে ক'লে যে ভেকুলী আপুনি লৈ আহিছে। ভেকুলীটোও ক'লে আপোনালোকে চিন্তা নকৰিব, মোক যেনে তেনে আপোনাৰ ঘৰতে ৰাখক। মই যিহকে কৰিবলৈ কয় আপোনালোকে মই তাকেই কৰিম। আপোনালোকে চিন্তা নকৰিব, যেনে তেনে মোক থাকিবলৈ দিয়ক। আৰু তিনিওজনৰ মাজতে কোৱা মেলা হ'ল। পিছদিনা ৰাতিপুৱাই গৃহস্থ নুঠা আগতেই ভেকুলীটোৱে গৰুহাল লৈ পথাৰলৈ এৰাল দিবলৈ লৈ যায়। আৰু গৃহস্থই গমেই নাপায় যে ভেকুলীয়ে গৰুহাল লৈ গ'ল। আৰু এনেকৈ ভেকুলীটো কৰ্মত লাগি গ'ল। এনেকৈ ৰাতিপুৱা হ'লে লৈ যায় আৰু সন্ধিয়া হ'লে গৰুহাল সি চৰাই মেলি ঘৰলৈ আকৌ পুনৰ লৈ আহে। এনেকৈ দিন সি কটাবলৈ আৰম্ভ কৰিলে। আৰু গৃহস্থও তাৰ কৰ্ম চাই খুব ভাল পালে আৰু তালৈ বহুত মৰমো জাগিল আৰু বৰ মৰমেৰে তাক ৰাখে। পিছদিনাখন মানুহজনে কয় যে কাইলৈ হাল মাৰিবলৈ যাব লাগিব পথাৰৰ কঠীয়া পেলাবলৈ হ'লহি। কঠীয়া পেলাবৰ কাৰণে হাল এতিয়া মাৰিব লাগিব। আৰু তই গৰুহাল লৈ পথাৰলৈ হাল মাৰিবলৈ যাবি। ভেকুলীটোৱেও কৰিব দিলে। পিছদিনাখন সি গৰুহাল লৈ পথাৰত হাল মাৰিবলৈ ওলাই যায়। গৰুহাল লৈ ৰাতিপুৱাই সি কঠীয়া পেলাবৰ কাৰণে গৰুহাল লৈ পথাৰলৈ সি ওলাই যায়। আৰু তাক জীয়েকৰ দৰে মৰম কৰিবলৈ আৰম্ভ কৰিলে। ভেকুলীটো তাত থাকি বৰ ভাল পালে, মৰম চেনেহ পাই আনন্দ পালে। আৰু সি গৈ পথাৰত হাল মাৰিবলৈ হালখন যুতি ল'লে। গৰুহাল যুতি সি হাল মাৰিবলৈ লাহে লাহে আৰম্ভ কৰিলে। আৰু এনেকৈ সি হাল মাৰি থাকে। আৰু হাল মাৰি থাকোঁতে গৰুহালে হাগি পেলাই তাক গোবৰে জাপি ধৰিলে। সি ওলাব নোৱাৰিলে। পিছত যেনে তেনে কৰি সি গোবৰৰ পৰা ওলাই সি গৰুহাল লৈ আকৌ ঘৰলৈ হাল মাৰি ঘৰলৈ গুচি আহিলে। গৰুহালে হাগি দিওঁতে সি যেনে তেনে গোবৰৰ পৰা ওলাই সি
প্ৰাণ বচাই ঘৰলৈ আহিলে। তাৰপিছত সি ঘৰলৈ আহি গৰুহাল ঘৰৰ গোহালিত বান্ধি পেলাই সি নৈলৈ গা ধুবলৈ যাবলৈ ধৰিলে। সি নৈত গা ধুবলৈ যাম বুলি ভাবি সি ওলাই ঘৰৰ পৰা মনে মনে কাকো নোকোৱাকৈ নৈত গা ধুবলৈ সি যাবলৈ ওলালে। আৰু সি লাহে লাহে আগবাঢ়িব ধৰিলে। আগবাঢ়ি যাওঁতে পিছফালৰ পৰা জীয়েকে দেখা পালে যে ভেকুলীনো কলৈ যাব ওলাইছে, ময়ো পিছে পিছে যাওঁচোন, আজি কিনো সি কৰে তাকে চাওঁগৈ। সেই কথা ভাবি চুমিয়েও ভেকুলীৰ পিছে পিছে মনে মনে যাবলৈ ধৰিলে। আৰু ভেকুলীও গৈ নৈ কাষ পাইছেগৈ। আৰু নৈ কাষ পাই সি তাতেই ভেকুলীৰ মুডটো সলাই সি নৈত গা ধুবলৈ গ'ল। আৰু জীয়েকে দেখা পালে, মুডটো দেখোন সলাই সি কলৈ গৈছে। সেই বুলি ভাবি ভেকুলীৰ মুডটো কেইডালমান লাখুটি আনি মুডটো জ্বলাই দিলে। আৰু ল'ৰাজনে আহি দেখা পালে যে মুডটো নাই, মুডটো কি হ'ল, এতিয়া কি হ'ব মোৰ। আৰু জীয়েকক ক'লে যে তুমি এয়া কি কৰিলা, মোৰ মুডটো কিয় জ্বলাই দিলা। আৰু তেওঁ ক'লে যে তুমি কলৈ গৈছিলা, সেইবাবে মই নেদেখাত ভেকুলীটো থাকোঁতে তুমি বেলেগ ৰূপ লোৱা দেখা পাই মই ভেকুলীৰ মুডটো জ্বলাই দিলোঁ। সেই কৈ আৰু সি সেই ৰূপ সলাব নোৱাৰিলে, কাৰণ ৰূপটো চেঞ্জ হৈ গ'ল, মানুহৰ ৰূপলৈ আহি গ'ল। মানুহৰ ৰূপলৈ অহাৰ পিছত তেওঁক ঘৰলৈ ঘূৰাই লৈ আহিলে। আৰু বাপেক মাকক মাত লগালে। আৰু ভিতৰৰ পৰা বাপেক মাকো ওলাই আহিব ধৰিলে। তেওঁলোকে কথা শুনা পাই বাপেক মাকো ভিতৰৰ পৰা ওলাই আহিল। ওলাই আহি কথা পাতিলে, এয়া কি হ'ল, ভেকুলী ৰূপত থকা ভেকুলী নহয় মানুহহে হ'ল। আৰু সেই ভাবি ল'ৰাজনক তাৰ জীয়েকলৈ দিবলৈ মন মেলিলে। গিৰিয়েক ঘৈণীয়েকে দুয়ো কথা পাতি সেই ল'ৰাজনৰ লগতেই বিয়া দিবলৈ ঠিক কৰিলে। আৰু দুয়োকে বিয়া পতাই দিলে। আৰু সেই ঘৰতেই তেওঁ থাকিব ল'লে। সেই ঘৰতে জীৱন কটাবলৈ ল'লে। একেলগে চাৰিওজনে একেখন ঘৰতেই জীৱন কটাবলৈ আৰম্ভ কৰিলে। আৰু দুনাই ঘূৰি যাব নোৱাৰিলে আৰু তাতেই নতুন জীৱন আৰম্ভ কৰিলে। ভিডিঅ'টো চাই যদি ভাল পালে এটা লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।